Who is the author of the short story collection জাল কটা জুই which received সাহিত্য একাডেমী যুৱ পুৰস্কাৰ 2024 2024 চনত সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰা চুটিগল্প সংকলন জাল কটা জুই লেখক কোন আছিল কাৰেক্ট এনসাৰটো হ'ব অপচন এ নয়নজ্যোতি শৰ্মা টু কাইণ্ড অফিচাৰ কোৱেশ্চন হয় ৰঞ্জু হাজৰিকা has been awarded the বাল সাহিত্য পুৰস্কাৰ 2024 for which of the following novels তলৰ কোনখন উপন্যাসৰ বাবে ৰঞ্জু হাজৰিকাই 2024 চনৰ শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন এ বিপন্ন বিস্ময় খেল সো এই কোৱেশ্চনটো বহুত দৰকাৰী হয় which environmental activist from Assam received the Swami Vivekananda Karmayogi Award in 2022 অসমৰ কোনজন পৰিৱেশ কৰ্মীয়ে 2020 চনত স্বামী বিবেকানন্দ কৰ্মযোগী বঁটা লাভ কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন এ যাদৱ পায়েং তাৰ পাছত দ্য বুক আসামছ ব্ৰেভ হাৰ্ট লাচিত বৰফুকন ৰিলিজ বাই ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ অন জানুৱাৰী 20, 2024 has been translated into 24 languages. Who is the author of this book? 2024 চনৰ 20 জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰা আসামছ ব্ৰেভ হাৰ্ট লাচিত বৰফুকন নামৰ গ্ৰন্থখন 24টা ভাষালৈ অনুবাদ কৰা হৈছে এই গ্ৰন্থখনৰ লেখক কোন কাৰেক্ট এনসাৰটো হ'ব অপচন বি অৰূপ কুমাৰ দত্ত ইন হুইচ ইয়াৰ ডিড উদ্ধৱ ভৰালী ৰিচিভ দ্য পদ্মশ্ৰী এৱাৰ্ড উদ্ধৱ ভৰালীয়ে কোন বছৰত পদ্মশ্ৰী বঁটা লাভ কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন চি 2019 ৰিচেণ্টলি হুইচ ইণ্ডিয়ান ৰিচিভ দ্য গ্ৰীণ অস্কাৰ হুইটলি গ'ল্ড এৱাৰ্ড 2024 ৰিচেণ্টলি কোনজন ভাৰতীয়ই বা কোনগৰাকী ভাৰতীয়ই গ্ৰীণ অস্কাৰ হুইটলি গ'ল্ড এৱাৰ্ড 2024 লাভ কৰিছে সো কাৰেক্ট এনসাৰটো হ'ব অপচন ডি পূৰ্ণিমা দেৱী বৰ্মন তেখেতে 2017তো এই বঁটা লাভ কৰিছিলে তাৰ পাছত হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথম চলচ্চিত্ৰটো কি কাৰেক্ট এনসাৰটো হ'ব অপচন এ এৰাবাটৰ সো এখন ফিল্ম ডাইৰেক্ট কৰিছিলে 1956ত তাৰ পাছত হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন দ্য নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট এক্ট্ৰেছ সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া কোন কাৰেক্ট এনসাৰটো হ'ব অপচন বি মলয়া গোস্বামী তাৰ পাছত হু ৱাজ দ্য ডাইৰেক্টৰ অফ পিয়লি ফুকন দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম টু গেট নেশ্যনেল এৱাৰ্ড ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ পিয়লি ফুকনৰ পৰিচালক কোন আছিল কাৰেক্ট এনসাৰটো হ'ব অপচন এ ফণী শৰ্মা তাৰ পাছত হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম মেকাৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল কাৰেক্ট এনসাৰটো হ'ব অপচন চি জ্যোতিপ্ৰসাদ আগৰৱালা হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম তলৰ কোনটো প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ ভাইটি তাৰ পাছত ইন হুইচ ইয়াৰ মহামণি ৰয়ছম গোস্বামী উইন দ্য জ্ঞানপীঠ এৱাৰ্ড কোন বছৰত মহামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন বি 2000 সো এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছে ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ ৱাজ ফৰ্ম ইন আছাম অসমত প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ কোন বৰ্ষত স্থাপিত হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপচন এ 1963 তাৰ পাছত ইন হুইচ ইয়াৰ ৱাজ সত্ৰীয়া নৃত্য ৰিকগনাইজ এজ এ ক্লাছিকেল ডেন্স ফৰ্ম অফ ইণ্ডিয়া বাই সংগীত নাটক একাডেমী কোন চনত ভাৰতৰ সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন বি 2000 তাৰ পাছত হু ইজ দ্য ডাইৰেক্টৰ অফ হালধীয়া চৰায়ে বাওদান খায় হালধীয়া চৰায়ে বাওদান খায় চলচ্চিত্ৰখনৰ পৰিচালক কোন আছিল কাৰেক্ট এনসাৰটো হ'ব অপচন এ জাহ্নু বৰুৱা হুজ বাৰ্থডে ইজ চেলিব্ৰেটেড এজ অভিৰুচি স্পৰ্ট ডে ইন আছাম অসমত কাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় কাৰেক্ট এনসাৰটো হ'ব অপচন ডি ভোগেশ্বৰ বৰুৱা হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু উইন অৰ্জুনা এৱাৰ্ড সো অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন কাৰেক্ট এনসাৰটো হ'ব অপচন চি মনালিছা বৰুৱা মেহতা দ্য আছাম গভৰ্ণমেণ্ট হেজ ডিক্লেয়াৰ্ড May 13 as the day again superstitious belief to honor অসম চৰকাৰে 13 মেক অন্ধবিশ্বাসী বিশ্বাসৰ বিৰোধী দিৱস হিচাপে কাক সন্মান জনাবলৈ ঘোষণা কৰিছিলে কাৰেক্ট এনসাৰটো হ'ব অপচন এ বিৰুবালা ৰাভা হুইচ ইণ্ডিয়ান ইজ দ্য ৰিচিপিয়েণ্ট অফ দ্য 128 কমনৱেলথ পইণ্টছ অফ লাইট এৱাৰ্ড 128 সংখ্যক কমনৱেলথ পইণ্টছ অফ লাইট বঁটা কোনজন ভাৰতীয় লাভ কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন বি যাদৱ পায়েং
Who was the first actress of Assamese cinema? অসমীয়া চিনেমাৰ প্ৰথম মহিলা অভিনেত্ৰী কোন আছিল? Correct answer to option D, Aide Hondigoy. Who was the first person from Assam to clear the Indian Civil Service ICS examination? ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমজন ব্যক্তি কোন আছিল? Correct answer to option B, Anandaram Barua. Who was the Chief Minister of Assam immediately after Gopinath Bordoloi? Gopinath Bordoloi পিছত immediately অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? Correct answer to option C, Bishnurab Medhi. Lakshminath Bezborua poem O Mor Apunar Dekh was published in Lakshminath Bezboruar কবিতা O Mor Apunar Dekh প্ৰথমে ক'ত প্ৰকাশ হৈছিল? Correct answer to option A, Bahi. 1909 চনত বাঁহী আলোচনীত প্ৰকাশ পাইছিল। Hima Das created history by becoming the first Indian woman to win a gold medal at which event? Hima Dase কোনটো ইভেন্টত স্বৰ্ণ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হৈ ইতিহাস ৰচনা কৰিছিল? Correct answer to option A, IAAF World Under-20 Athletics Championship. কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? Correct answer to option B, Quit India Movement, ভাৰতীয় আন্দোলন। The first modern theatre hall of Assam, the Ban Theatre, is located in অসমৰ প্ৰথম আধুনিক থিয়েটাৰ বান থিয়েটাৰ ক'ত অৱস্থিত? Correct answer to option C, তেজপুৰ। The first album by Zubin Garg was Zubin Gargৰ প্ৰথম এলবাম আছিল? Correct answer to option A, Anamika. Who wrote Saptakanda Ramayan, a translation of Valmiki Ramayana in Assamese? So correct answer to option C, Madhav Kondoli. Saptakanda Ramayan ৰচনা কৰিছিলে মাধৱ কন্দলীয়ে। অসমীয়া আলোচনী অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল? Correct answer to Dr. Nathan Brown, option A. Who won Sahitya Akademi Award in 1967 for his poem বেদনাৰ উল্কা? 1967 চনত বেদনাৰ উল্কা কবিতাটোৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? Correct answer to option C, অম্বিকাগিৰি ৰায় চৌধুৰী। The book হস্তি বিদ্যাৰ্ণৱা was written under which Ahom ruler? হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থখন কোনজন আহোম শাসকৰ অধীনত ৰচনা কৰা হৈছিল? Correct answer to option C, শিৱসিংহ। নামঘোষা was written by নামঘোষা কোনে ৰচনা কৰিছিল? Correct answer to option B, মাধৱদেৱ। Who wrote the Assamese novel অসীমত যাৰ হেৰাল সীমা? অসমীয়া উপন্যাস অসীমত যাৰ হেৰাল সীমা কোনে লিখিছিল? Correct answer to option C, কাঞ্চন বৰুৱা। Which of the following book is smallest among all books written by শংকৰদেৱ? শংকৰদেৱে ৰচনা কৰা সকলো গ্ৰন্থৰ ভিতৰত তলৰ কোনখন পুথি আটাইতকৈ সৰু? Correct answer to option A, গুণমালা। Which writer won মুনিন বৰকটকী লিটাৰেৰী এৱাৰ্ড in 2023? 2023 চনত কোনজন সাহিত্যিকে মুনিন বৰকটকী সাহিত্য বঁটা লাভ কৰিছিল? Correct answer to option C, নয়নজ্যোতি শৰ্মা। Who was the first Assamese to win the Saraswati Award? সৰস্বতী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? Correct answer to option D, লক্ষ্মীনন্দন বৰা। Which one is the first modern Assamese play? কোনখন প্ৰথম অসমীয়া আধুনিক নাট? Correct answer to option A, ৰাম নৱমী। The first Assamese children's novel পাতালপুৰি was written by প্ৰথম অসমীয়া শিশু উপন্যাস পাতালপুৰি কোনে ৰচনা কৰিছিল? Correct answer to option D, হৰগোবিন্দ শৰ্মা। First Assamese play to be broadcast over All India Radio in 1935 was 1935 চনত অল ইণ্ডিয়া ৰেডিঅ' যোগে সম্প্ৰচাৰিত হোৱা প্ৰথমখন অসমীয়া নাটৰ নাম কি আছিল? Correct answer to হ'ব option B, বিন বৰাগী। Who is the author of the সাহিত্য একাডেমী এৱাৰ্ড উইনিং বুক দেওলাংখুই? সাহিত্য একাডেমী বঁটা বিজয়ী গ্ৰন্থ দেওলাংখুই লেখক কোন আছিল? Correct answer to option A, ৰীতা চৌধুৰী। The famous Assamese novel বন্দুকাৰ বেহাৰ which was written by মেদিনী চৌধুৰী is based on which legendary personality? মেদিনী চৌধুৰী ৰচনা কৰা বিখ্যাত অসমীয়া উপন্যাস বন্দুকা বিহাৰ কোনজন কিংবদন্তি ব্যক্তিৰ ওপৰত আধাৰিত? Correct answer to হ'ব option B, লাইফ অফ শ্ৰী মাধৱদেৱ। The earliest known poetic works in Assamese language written by হেম সৰস্বতী। হেম সৰস্বতীয়ে ৰচনা কৰা অসমীয়া ভাষাৰ আটাইতকৈ প্ৰাচীন কাব্যিক গ্ৰন্থখনৰ নাম কি? Correct answer to হ'ব option A, প্ৰহ্লাদ চৰিত্ৰ। Who wrote মহাৰথী? মহাৰথী কোনে লিখিছিলে? Correct answer to হ'ব option D, চন্দ্ৰপ্ৰসাদ শইকীয়া। Who conferred the title ৰূপ কোঁৱৰ upon জ্যোতিপ্ৰসাদ আগৰৱালা?
জ্যোতিপ্ৰসাদ আগৰৱালাক কোনে ৰূপকোঁৱৰ উপাধি প্ৰদান কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আনন্দ চন্দ্ৰ বৰুৱা। হুইচ ওৱান অফ দ্য ফলোয়িং ইজ কনচিডাৰ্ড এজ আ ফাৰ্ষ্ট আছামিজ চনেট? নিম্নলিখিত কোনটোক প্ৰথম অসমীয়া চনেট হিচাপে গণ্য কৰা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি প্ৰিয়তমাৰ চিঠি। হু এমং দ্য ফলোয়িং ইজ ন'ন এজ দ্য ফাদাৰ অফ আছামিজ প্ৰ'জ? তলৰ কাক অসমীয়া গদ্যৰ পিতৃ বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভট্টদেৱ। কাঠনিবাৰী ঘাট এ কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ ৱাজ ৰিটেন বাই? কাঠনিবাৰী ঘাট চুটিগল্প সংকলনখন কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মহিম বৰা। হু এমং দ্য ফলোয়িং ৱাজ ফাৰ্ষ্ট উইনাৰ অফ আছাম ভেলী লিটাৰী এৱাৰ্ড? তলৰ ভিতৰত কোনে অসম উপত্যকা সাহিত্য বঁটাৰ প্ৰথম বিজয়ী আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু উইন এন ইণ্টাৰনেশ্যনেল গ'ল্ড মেডেল ইন স্পৰ্টছ? আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অংকুচিতা বড়ো। তেওঁ 2017 চনত আইবা ইয়থ ওমেন ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত গ'ল্ড মেডেল পাইছিলে। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন অৰ্জুনা এৱাৰ্ড? অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভোগেশ্বৰ বৰুৱা। তেখেতে 1964 চনত বেংককৰ এছিয়ান গেমছত বেংককত অনুষ্ঠিত এছিয়ান গেমছত 800 মিটাৰ দৌৰত গ'ল্ড মেডেল পাইছিলে। হু ইজ দ্য ফাৰ্ষ্ট প্লেয়াৰ ফ্ৰম আছাম টু পাৰ্টিচিপেট ইন অলিম্পিক? অলিম্পিক খেলত ভাগ লোৱা অসমৰ প্ৰথম খেলুৱৈ কোন? দীপাংকৰ ভট্টাচাৰ্যী। অৰুণোদয় দ্য ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন ৱাজ পাব্লিছ ফ্ৰম? অৰুণোদয় প্ৰথম অসমীয়া ভাষাৰ আলোচনী ক'ৰ পৰা প্ৰকাশ পাইছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শিৱসাগৰ। হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট ফিল্ম হুৱেৰ ভূপেন হাজৰিকা ছিংছ এজ প্লেবেক ছিংগাৰ? ভূপেন হাজৰিকাই প্লেবেক ছিংগাৰ হিচাপে গোৱা প্ৰথমখন ছবি কোনখন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ইন্দ্ৰমালতী। হু ফৰ্ম দ্য মিত্ৰবাহিনী ডিউৰিং দ্য ফ্ৰীডম ষ্ট্ৰাগল? স্বাধীনতা সংগ্ৰামৰ সময়ত কোনে মিত্ৰবাহিনী গঠন কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পুষ্পলতা দাস। হু ইজ দ্য ফাৰ্ষ্ট এণ্ড অনলি ফিমেল ফটোগ্ৰাফাৰ ফ্ৰম ইণ্ডিয়া টু বি ডাইৰেক্টলি এক্ৰেডিটেড বাই দ্য IOC টু কভাৰ দ্য পেৰিছ অলিম্পিক গেমছ 2024? 2024 চনৰ পেৰিছ অলিম্পিক গেমছ কভাৰ কৰিবলৈ IOCৰ প্ৰত্যক্ষ স্বীকৃতিপ্ৰাপ্ত ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মহিলা ফটোগ্ৰাফাৰ কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গীতিকা তালুকদাৰ। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু বি এৱাৰ্ডেড উইথ সাহিত্য একাডেমী এৱাৰ্ড? সাহিত্য একাডেমী বঁটাৰে সন্মানিত প্ৰথম অসমীয়া সাহিত্যিক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। দ্য ফাৰ্ষ্ট আছামিজ টু বিকম দ্য প্ৰেছিডেণ্ট অৱ ইণ্ডিয়া ৱাজ? ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ফখৰুদ্দিন আলী আহমেদ। দ্য অনলি পাৰ্চন ফ্ৰম আছাম টু উইন বথ সংগীত নাটক একাডেমী এৱাৰ্ড এণ্ড সাহিত্য একাডেমী এৱাৰ্ড? সংগীত নাটক একাডেমী বঁটা আৰু সাহিত্য একাডেমী বঁটা দুয়োটা লাভ কৰা অসমৰ একমাত্ৰ ব্যক্তি কোন? কাৰেক্ট এনচাৰটো হ'ব অৰুণ শৰ্মা। অৰুণ শৰ্মাদেৱে 1998ত আশীৰ্বাদৰ ৰং নামৰ শীৰ্ষক উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আশীৰ্বাদৰ ৰং উপন্যাসখন এক্সামৰ কাৰণে মনত ৰাখিব লগা। দ্য ফাউণ্ডাৰ এডিটৰ অফ দ্য জাৰ্নেল আছাম সাহিত্য সভা পত্ৰিকা? অসম সাহিত্য সভা পত্ৰিকা নামৰ আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব চন্দ্ৰধৰ বৰুৱা। লগতে মনত ৰাখিব লাগিব যে চন্দ্ৰধৰ বৰুৱা হৈছে 1930 চনত লণ্ডনত অনুষ্ঠিত হোৱা ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স প্ৰথম ঘূৰণীয়া মেচ মেলত ভাৰতক প্ৰতিনিধিত্ব কৰা একমাত্ৰ হু ৰিচিভ দ্য পদ্মশ্ৰী ইন 2024 ফৰ বিং ইণ্ডিয়াছ ফাৰ্ষ্ট ফিমেল এলিফেণ্ট মাউথ এণ্ড হাৰ ৱৰ্ক ইন এনিমেল কনজাৰ্ভেশ্যন? ভাৰতৰ প্ৰথম মহিলা হাতী মাউত আৰু পশু সংৰক্ষণৰ কামৰ বাবে 2024ত কোনে পদ্মশ্ৰী বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব পাৰ্বতী বৰুৱা। লগতে মনত ৰাখিব লাগিব যে 2024ত পদ্মশ্ৰী বঁটা লাভ কৰা আন দুগৰাকী ব্যক্তি হ'ল সৰ্বেশ্বৰ বসুমতাৰী আৰু ধৰ্ণ ভূঞা। তিনিগৰাকী ব্যক্তিৰ নাম আমি মনত ৰাখিব লাগিব। লেখা ৱাজ ৰিটন বাই মঞ্চলেখা কাৰ দ্বাৰা লিখা? কাৰেক্ট এনচাৰটো হ'ব অতুল চন্দ্ৰ হাজৰিকা। হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য চাউথ ইষ্ট এছিয়া ৰামায়ণ ৰিচাৰ্চ চেণ্টাৰ? দক্ষিণ পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল?
এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই কুৱেশ্যনটো এক্সামত বহুতবাৰ আহিছে কাৰেক্ট এনচাৰটো হ'ব মহামণি ৰয়ছম গোস্বামী আহিছোঁ নেক্সট কুৱেশ্যনলৈ হুইচ পয়েট ইজ কল্ড অসম কেশৰী দ্য লায়ন অফ আছাম কোনজন কবিক অসম কেশৰী বুলি কোৱা হয় কাৰেক্ট এনচাৰটো হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী was elected as the first woman president of আসাম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী হিচাপে কোন নিৰ্বাচিত হৈছিল কাৰেক্ট এনচাৰটো হ'ব নলিনীবালা দেৱী এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় নলিনীবালা দেৱীৰ দ্বাৰা ৰচিত সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত অলকানন্দ নামৰ কবিতা পুথিখনৰ বিষয়ে এক্সামত অহা দেখা যায় আৰু নলিনীবালা দেৱীয়ে হৈছে সাহিত্য একাডেমী বঁটা পোৱা প্ৰথমগৰাকী অসমীয়া মহিলা ইন হুইচ ইয়েৰ ৱাজ দ্য ফিল্ম জয়মতী ৰিলিজ জয়মতী চলচ্চিত্ৰ কোন বছৰত মুক্তি পাইছিল কাৰেক্ট এনচাৰটো হ'ব 1935 হু অন সাহিত্য একাডেমী এৱাৰ্ড ফৰ আন্ধাৰত নিজৰ মুখ আন্ধাৰত নিজৰ মুখৰ বাবে কোনে সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব ডক্টৰ নগেন শইকীয়া আন্ধাৰত নিজৰ মুখ গল্প সংকলনখনৰ বাবে 1997 চনত তেখেতক সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল নেক্সট কুৱেশ্যন ইন হুইচ ইয়েৰ ভূপেন হাজৰিকা ৱাজ ইলেক্টেড দ্য প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা চ' এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এক্সামত বহুতবাৰ আহিছে এইটো আৰু এইটো মনত ৰাখিবই লাগিব এইটো বহুত ইম্পৰ্টেণ্ট হয় ভূপেন হাজৰিকাই অসম সাহিত্য সভাত সভাপতিত্ব কেতিয়া কৰিছিলে চ' কাৰেক্ট এনচাৰটো হ'ব 1993 এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ ইন হুইচ ইয়েৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা ৱাজ ফৰ্ম কোন চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা ফৰ্ম হৈছিলে চ' কাৰেক্ট এনচাৰটো হ'ব 1888ত তাৰ পাছত হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ দ্য অসমীয়া ভাষা উন্নতি সাধিনী সভা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিলে কাৰেক্ট এনচাৰটো হ'ব শিৱৰাম শৰ্মা বৰদলৈ তাৰ পাছত হু ইজ ন'ন এজ দ্য পিতামহ গ্ৰেট গ্ৰেণ্ডফাদাৰ অফ আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্য পিতামহ বুলি কাক জনা যায় কাৰেক্ট এনচাৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা তাৰ পাছত হু ইজ ন'ন এজ প্ৰতিমাৰ খনিকৰ ইন আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যৰ প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায় এইটো কুৱেশ্যনটো বহুতবাৰ এক্সামত আহিছে কাৰেক্ট এনচাৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা হু অন দ্য আজানপীৰ এৱাৰ্ড 2023 2023 চনৰ আজানপীৰ বঁটা কোনে লাভ কৰিছিল কাৰেক্ট এনচাৰটো অপশ্যন চি আনোৱাৰ হুছেইন হোৱাট ইজ দ্য নেম অফ পদ্মনাথ গোহাঁই বৰুৱাছ অট'বায়'গ্ৰাফি পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম কি কাৰেক্ট এনচাৰ হ'ব মোৰ পুৰণি হু ৱাজ দ্য অনলি আছামিজ পিপুল হু টুক পাৰ্ট ইন গান্ধীজিজ দাণ্ডি মাৰ্চ চ' গান্ধীজীৰ দাণ্ডি মাৰ্চত প্ৰথম অসমীয়া কোনে ভাগ লৈছিল অংশগ্ৰহণ কৰিছিলে কাৰেক্ট এনচাৰটো হ'ব লীলাধৰ বৰুৱা আগৰ ভিডিঅ'টোত ডিছকাছ কৰা হৈছে আৰু এইটো এক্সামৰ কাৰণে বহুত দৰকাৰী হয় এক্সামত আহে চ' নেক্সট কুৱেশ্যনলৈ আহোঁ হুইচ ওৱান ইজ দ্য অনলি আছামিজ হু ৰিপ্ৰেজেণ্টেড ইণ্ডিয়া ইন দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স হেল্ড এট লণ্ডন ইন 1930 লণ্ডনত অনুষ্ঠিত ফাৰ্ষ্ট ঘূৰণীয়া মেলত অসমৰ কোনজন ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিলে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চন্দ্ৰধৰ বৰুৱা এইটো বহুত ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যনলৈ হোৱাট ৱাজ দ্য অৰিজিনেল নেম অফ আছাম সাহিত্য সভা বিফৰ ইটছ অফিচিয়েল ৰেজিষ্ট্ৰেশ্যন ইন 1924 চ' 1924ত অফিচিয়েল ৰেজিষ্ট্ৰেশ্যনৰ আগত অসম সাহিত্য সভাৰ নাম কি আছিলে গোটেই অপশ্যনবিলাকৰ কাৰেক্ট এনচাৰটো হ'ব চি আছাম সাহিত্য সন্মিলনী অসম সাহিত্য সন্মিলনী হৈছে অসম সাহিত্য সভাৰ অৰিজিনেল নেম দ্য ফাৰ্ষ্ট আছামিজ শ্বৰ্ট ষ্টৰী কালেকশ্যন সুৰভি ৱাজ ৰিটন বাই প্ৰথম অসমীয়া চুটিগল্পৰ সংকলন সুৰভিখন কোনে লিখিছিলে কোনে ৰচনা কৰিছিলে কাৰেক্ট এনচাৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা আৰু সুৰভি পাব্লিছ হৈছিলে 1909 চনত এইটো বহুত ইম্পৰ্টেণ্ট আছে হু ৱাজ দ্য য়ংগেষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ য়ংগেষ্ট প্ৰেচিডেণ্ট কোন আছিলে কাৰেক্ট এনচাৰটো হ'ব কৃষ্ণকান্ত সন্দিকৈ নেক্সট কুৱেশ্যনলৈ ইন হুইচ ইয়েৰ ডিড তৰুণৰাম ফুকন ছাৰ্ভ এজ দ্য প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা তৰুণৰাম ফুকনে কোন চনত অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিলে কাৰেক্ট এনচাৰটো হ'ব 1927 হোৱাট ইজ দ্য ফাৰ্ষ্ট আছামিজ শ্বৰ্ট ষ্টৰী ৰিটেন বাই লক্ষ্মীনাথ বেজবৰুৱা লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথমটো অসমীয়া চুটিগল্প হ'ল কাৰেক্ট এনচাৰটো হ'ব সেউতী চ' সেউতী হৈছে
লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথমটো অসমীয়া চুটিগল্প? হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ লিটাৰেৰী পেঞ্চনাৰ? প্ৰথম অসমীয়া সাহিত্যিক পেঞ্চন পোৱা ব্যক্তিগৰাকী কোন? কাৰেক্ট এনচাৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। হু ডাইৰেক্টেড দ্য আছামিজ ফিল্ম শকুন্তলা? শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকা। ইন হুইচ ইয়েৰ আছামিজ ইজ এডপ্টেড এজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কোন বছৰত অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হয়? কাৰেক্ট এনচাৰটো হ'ব 1960। এইটো বহুত ইম্পৰ্টেণ্ট হয়। হু ৰোড দ্য বুক শান্তশিষ্ট সুস্থপুষ্ট মহাদুষ্ট? চ' শান্তশিষ্ট সুস্থপুষ্ট মহাদুষ্ট নামৰ কিতাপখন কোনে লিখিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া। ইজ দ্য ৰিয়েল নেম অফ ৰঞ্জু হাজৰিকা? ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুমুদ চন্দ্ৰ হাজৰিকা। হোৱাট ইজ দ্য নেম অফ লক্ষ্মীনাথ বেজবৰুৱাছ অনলি নোভেল? লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব পদুম কুঁৱৰী। পদুম কুঁৱৰী হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ একমাত্ৰ উপন্যাস। Who was awarded the 56th Gyanpith Award for the year 2020 in April 2022? 2020 চনৰ 56 সংখ্যক জ্ঞানপীঠ বঁটা 2022 চনৰ এপ্ৰিল মাহত কোনে লাভ কৰিছিলে? চ' এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চ' কাৰেক্ট এনচাৰটো হ'ব নীলমণি ফুকন। was the founder editor of the Assamese magazine প্ৰান্তিক? প্ৰান্তিক আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব ভৱেন্দ্ৰনাথ শইকীয়া। The term জোনাকী era of the Assamese literature means? অসমীয়া সাহিত্যৰ জোনাকী যুগ শব্দটোৰ অৰ্থ হৈছে? কাৰেক্ট এনচাৰটো হ'ব It was the age of romanticism in Assamese literature. জোনাকী যুগ মানে হৈছে অসমীয়া সাহিত্যৰ ৰোমান্টিকতাৰ যুগ। নেক্সট কুৱেশ্যনলৈ, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট আছামিজ ৰোমান্টিক পয়েম? নিম্নলিখিত কোনটো প্ৰথম অসমীয়া ৰোমান্টিক কবিতা? কাৰেক্ট এনচাৰটো হ'ব বন কুঁৱৰী। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটি হ'ল বন কুঁৱৰী। এই কবিতাটি ৰচনা কৰিছিলে চন্দ্ৰকুমাৰ আগৰৱালাদেৱে। হু ৱাজ দ্য ফাউণ্ডাৰ এডিটৰ অফ দ্য আছামিজ মেগাজিন প্ৰান্তিক? প্ৰান্তিক আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়া আছিল প্ৰান্তিক আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক, ফাউণ্ডাৰ এডিটৰ। ইন হুইচ ইয়েৰ দ্য বড়ো সাহিত্য সভা ৱাজ ফাউণ্ডেড? কোন বছৰত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব 1952। হু ৱাজ দ্য ছেকেণ্ড ৰিচিপিয়েণ্টছ অফ অসম ৰত্ন এৱাৰ্ড? অসম ৰত্ন বঁটাৰ দ্বিতীয় প্ৰাপ্তকৰ্তা কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব ডক্টৰ মামণি ৰয়ছম গোস্বামী। অসম ৰত্ন হৈছে অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান। এই বঁটা প্ৰথমে লাভ কৰিছিলে ভূপেন হাজৰিকাদেৱে। তাৰ পাছত 2010ত মামণি ৰয়ছম গোস্বামীয়ে এই বঁটা লাভ কৰিছিলে আৰু 2015ত জিতেন্দ্ৰনাথ গোস্বামীয়ে এই বঁটা লাভ কৰিছিল। আজিলৈকে 3জন ব্যক্তিয়েহে এই বঁটা লাভ কৰিছে। আনাদাৰ নেম অফ লক্ষ্মীনাথ বেজবৰুৱা ৱাজ কৃপাবৰ বৰুৱা। হুইচ অফ দিছ আছামিজ ৰাইটাৰ্ছ টুক দ্য নেম অফ নতুন কৃপাবৰ? লক্ষ্মীনাথ বেজবৰুৱাৰ স্বৰ্ণ নাম হৈছে বা অন্য এটা নাম হৈছে কৃপাবৰ বৰুৱা। চ' নতুন কৃপাবৰ বুলি কাক জনা যায়? তাৰ শুদ্ধ এনচাৰটো হৈছে ৰত্নকান্ত বৰকাকতি। হু ৱাজ ইলেক্টেড এজ ফাৰ্ষ্ট ওমেন প্ৰেছিডেণ্ট অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিলে? তাৰ কাৰেক্ট এনচাৰটো হ'ব নলিনীবালা দেৱী। নলিনীবালা দেৱী হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি। হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ আছামিজ মেগাজিন জোনাকী? অসমীয়া আলোচনী জোনাকীৰ প্ৰথম এডিটৰ কোন আছিলে? কাৰেক্ট এনচাৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। অলৰেডি আগৰ ভিডিঅ'ত জোনাকী মেগাজিনৰ বিষয়ে ডিটেইলছত ডিছকাছ কৰা হৈছে। তথাপিও এতিয়া কেইটামান জোনাকীৰ ইম্পৰ্টেণ্ট পইণ্ট আমি ৰিকল কৰিম। এক্সামত কেতিয়াবা আহে অসমৰ বাহিৰত প্ৰকাশ হোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? তাৰ এনচাৰটো হ'ব জোনাকী। জোনাকী হৈছে অসমৰ বাহিৰত প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনী। জোনাকীখন ফাৰ্ষ্ট পাব্লিছ হৈছিলে কলকাতাৰ পৰা। চ' 1889ত। চ' সেই চনটো ইম্পৰ্টেণ্ট আৰু কলকাতাটো ইম্পৰ্টেণ্ট। লগতে জোনাকীখন 1889ৰ পৰা 1898লৈকে কলকাতাৰ পৰা পাব্লিছ হৈছিলে। তাৰ পাছত 1901ৰ পৰা 1903লৈ গুৱাহাটীৰ পৰা পাব্লিছ হৈছিলে। সেইটো ইম্পৰ্টেণ্ট মনত ৰাখিব লাগিব। তাৰপৰা এক্সামত কেতিয়াবা আহে জোনাকীখন কেতিয়া বন্ধ হৈ গৈছিলে? সেইটো হৈছে 1904। এতিয়া আমি মেগাজিন ৰিলেটেড
কেইটামান গুৰুত্বপূৰ্ণ ফেক্টৰ বিষয়ে ডিছকাছ কৰিম। 1 নম্বৰ, প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? ফাৰ্ষ্ট এছামিজ মেগাজিনখনৰ নাম হৈছে অৰুণোদয়। অৰুণোদয় পাব্লিছ হৈছিলে 1846। চ' চনটো বহুত দৰকাৰী হয়, এক্সামত আহে। লগতে ফাৰ্ষ্ট এডিটৰ অফ অৰুণোদয় ডক্টৰ নাথান বৰুণ। নাথান বৰুণ হৈছে অৰুণোদয়ৰ ফাৰ্ষ্ট এডিটৰ। এইটো ইম্পৰ্টেণ্ট হয়। 2 নম্বৰ ইম্পৰ্টেণ্ট হৈছে ফাৰ্ষ্ট চিলড্ৰেন মেগাজিন ইন আছামিজ লেংগুৱেজ। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম হৈছে ল'ৰা বন্ধু। পাব্লিছ হৈছিলে 1888। এইটো চনটো ইম্পৰ্টেণ্ট, নামটো ইম্পৰ্টেণ্ট। আৰু ফাউণ্ডাৰ এডিটৰ হৈছে কৰুণাবিৰাম বৰুৱা। কৰুণাবিৰাম বৰুৱা হৈছে গুণাবিৰাম বৰুৱাৰ পুত্ৰ। চ' ল'ৰা বন্ধু কোনে পাব্লিছ কৰিছিলে বুলি এক্সামত বহুতবাৰ আহিছে, সেইটো হৈছে কৰুণাবিৰাম বৰুৱা। তাৰ পাছত ফাৰ্ষ্ট ওমেন মেগাজিন হৈছে ঘৰ জেউতী। পাব্লিছ হৈছে 1927ত আৰু ফাউণ্ডাৰ এডিটৰ হৈছে কমলালয়া কাকতি আৰু কনকলতা চলিহা। তাৰ পাছত ইম্পৰ্টেণ্ট মনত ৰাখিব লগাটো হৈছে ফাৰ্ষ্ট আছামিজ মিনি মেগাজিন বিন্দু। এতিয়া আহোঁ নেক্সট কুৱেশ্যনলৈ। ইন হুইচ ইয়েৰ আছামিজ মেগাজিন জোনাকী ৱাজ ফাৰ্ষ্ট পাব্লিছ? অসমীয়া আলোচনী জোনাকীখন কেতিয়া ফাৰ্ষ্ট পাব্লিছ হৈছিলে? কাৰেক্ট এনচাৰটো হ'ব 1889। এইটো বহুতবাৰ আমি ডিছকাছ কৰা হৈছে। দ্য প্ৰিকাৰ্জাৰ অফ আছাম সাহিত্য সভা ৱাজ, অসম সাহিত্য সভা প্ৰথমে ক'ৰ পৰা আহিছিলে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অসমীয়া ভাষা উন্নতি সাধনী সভা। এতিয়া আমি আহোঁ নেক্সট কুৱেশ্যনলৈ। দ্য ষ্টেট এন্থম অ' মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন দ্য ফলোইং মেগাজিন। অ' মোৰ আপোনাৰ দেশ জাতীয় সংগীতটোত ফাৰ্ষ্ট ক'ত পাব্লিছ হৈছিলে? চ' এইটো কাৰেক্ট এনচাৰটো হ'ব বাঁহী। বাঁহী মেগাজিনত অ' মোৰ আপোনাৰ দেশ ষ্টেট এন্থমটো পাব্লিছ হৈছিলে 1909 চনত। চ' চনটো ইম্পৰ্টেণ্ট, 1909 চন। আৰু আলোচনীখনৰ নাম হৈছে বাঁহী আলোচনী। চ' বহুত ইম্পৰ্টেণ্ট এইটো। নেক্সট, ইন হুইচ ইয়েৰ অ' মোৰ আপোনাৰ দেশ ৱাজ অফিচিয়েলি এডপ্টেড এজ আছাম ষ্টেট ছং। চ' কোন চনত অ' মোৰ আপোনাৰ দেশ অফিচিয়েলি অসমৰ জাতীয় সংগীত হিচাপে এডপ্ট কৰা হৈছে? চ' কাৰেক্ট এনচাৰটো হ'ব 1927। এই চনটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপাছত ইন হুইচ ইয়েৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰিজাইডেড অভাৰ দ্য আছাম সাহিত্য সভা ছেছন। চ' লক্ষ্মীনাথ বেজবৰুৱাই কোন চনত অসম সাহিত্য সভাত সভাপতিত্ব কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব 1924 গুৱাহাটী অধিৱেশনত। চ' ডি টু কাৰেক্ট এনচাৰ। তাৰপাছত হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ ফাৰ্ষ্ট ছেছন অফ অসম ছাত্ৰ সন্মিলন। অসম ছাত্ৰ সন্মিলনৰ ফাৰ্ষ্ট ছেছনৰ প্ৰেচিডেণ্ট কোন আছিলে? সভাপতি কোন আছিলে? কাৰেক্ট এনচাৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। তাৰপাছত দ্য আছাম সাহিত্য সভা ৱাজ ফাউণ্ডেড ইন দ্য ইয়েৰ, অসম সাহিত্য সভা কোন চনত ফাউণ্ড হৈছিলে? এইটো কাৰেক্ট এনচাৰটো হ'ব 1917। এইটো বহুত ইম্পৰ্টেণ্ট আৰু ইজিও হয়। তাৰপাছত দ্য লগ' অফ আছাম সাহিত্য সভা ৱাজ ডিজাইন বাই, অসম সাহিত্য সভাৰ লগ' কোনে ডিজাইন কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব যুগল দাস 1960 চনত। অলৰেডি আগৰ ভিডিঅ'টোত এই গোটেইকেইটা ডিছকাছ কৰা হৈছে। হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? এইটো বহুত ইজি আৰু কমন কুৱেশ্যন যে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিলে? কাৰেক্ট এনচাৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। তাৰপাছত হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটেৰী অফ আছাম সাহিত্য সভা? আছাম সাহিত্য সভাৰ ফাৰ্ষ্ট ছেক্ৰেটেৰী সম্পাদক কোন আছিলে? কাৰেক্ট এনচাৰটো হ'ব শৰৎ চন্দ্ৰ গোস্বামী। তাৰপাছত দ্য ফাৰ্ষ্ট কনফাৰেন্স অফ আছাম সাহিত্য সভা ৱাজ হেল্ড এট, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিলে? কাৰেক্ট এনচাৰটো হ'ব শিৱসাগৰ, শিৱসাগৰ। কাৰেক্ট এনচাৰ ডি টু হ'ব। চিৰ চেনেহী মোৰ ভাষা জননী ইজ এ পেট্ৰিয়টিক ছং ৰিটন বাই, চিৰ চেনেহী মোৰ ভাষা জননী দেশ প্ৰেমমূলক গীতটি কোনে ৰচনা কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব মিত্ৰদেৱ মহন্ত। হু ৱাজ অনাৰ্ড উইথ আছামছ হাই চিভিলিয়ান এৱাৰ্ড আছাম ভৈৰৱ 2023? অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম ভৈৰৱ 2023ৰে কাক সন্মানিত কৰা হৈছিল? কাৰেক্ট এনচাৰটো অপশ্যন চি ৰঞ্জন গগৈ। এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টিৰ লাষ্ট কুৱেশ্যনটোলৈ। হুইচ থিয়েটাৰ আৰ্টিষ্ট ৱাজ প্ৰেজেণ্টেড দ্য সংগীত নাটক একাডেমী ফেলোশ্বিপ বাই দ্য প্ৰেচিডেণ্ট অন March 6, 2024? 2024 চনৰ 6 মাৰ্চৰ ৰাষ্ট্ৰপতিয়ে কোনজন নাট্যশিল্পীক সংগীত নাটক একাডেমী ফেলোশ্বিপ এৱাৰ্ড প্ৰদান কৰিছিল? কাৰেক্ট এনচাৰটো অপশ্যন এ দুলাল ৰয়।